ওম শান্তি। বিজ্ঞানৰ সাধনেৰে মানৱ জাতি যিমান আগবাঢ়িলেও বিজ্ঞানৰ সাধনবোৰক অপব্যৱহাৰ কৰাও আমি দেখিবলৈ পাওঁ। বিজ্ঞানৰ সাধনবোৰক উপভোগ কৰাৰ লগে লগে মানৱ জাতি নিজৰ মানৱীয় গুণবোৰকো হেৰুৱাই পেলাইছে। গুণবোৰ হেৰুৱাৰ লগে লগে আমি নাস্তিকতাৰ ফালে আগবাঢ়ি গৈছোঁ। আৰু যেতিয়া নাস্তিকতাৰ ফালে আমি আগবাঢ়ি গ'লোঁ, পৃথিৱীত অনেক দুখৰ বিকৰাল পৰিস্থিতিয়ে দেখা দিছে। মানুহে বিজ্ঞানে ভগৱান বুলি ক'বলৈও অকণো কুণ্ঠাবোধ নকৰা হ'ল। কিন্তু এটা সময় আছিল, বিজ্ঞানতকৈ বহুত হাজাৰ বছৰ আগত, ধৰক মহাভাৰতৰ সময়ত বা ত্ৰেতা যুগত ৰামৰ সময়ত ইমান অস্ত্ৰ শস্ত্ৰ বিনাশকাৰী বস্তু তৈয়াৰ কৰিছিল। ঘৰ মহলবিলাকো বহুত উন্নত আছিল। সেই সময়ত কোনো বিজ্ঞানৰ সাধন নাছিল। তেনেহ'লে বিজ্ঞানতকৈ বহুত শ্ৰেষ্ঠ, বহুত মহান শক্তিশালী আছিল চাইলেঞ্চ শক্তি। আজি মানুহে ভগৱান নাই বুলি কয়। যদি আমি সূক্ষ্ম ৰূপত চাওঁ, ভগৱান যদি নাই, শব্দটো ক'ৰ পৰা আহিল? এটা সময়ত আমাৰ গাঁওবোৰত টিভি, ইণ্টাৰনেট, মোবাইল নাছিল। সেইকাৰণে আমি সেই শব্দবোৰকো ব্যৱহাৰ কৰা নাছিল। যেতিয়া লাহে লাহে গাঁৱে ভূঞে, চহৰে নগৰে মানুহৰ হাতে হাতে উপলব্ধ হ'ল, এতিয়া সাধাৰণ অশিক্ষিত বৃদ্ধ মূৰ্খ মানুহ এজনো টিভি, ইণ্টাৰনেট, মোবাইল, কম্পিউটাৰ আদি শব্দ সহজভাৱেই ব্যৱহাৰ কৰে আৰু জানে। ঠিক সেইদৰে ভগৱান আছিল, কিন্তু ভগৱান কি কৰিছিল তাক জানিও আমি বিজ্ঞানৰ সাধনেৰে ভৰপূৰ হোৱাৰ লগে লগে আমি পাহৰি গ'লোঁ ভগৱানে আমাক কি দিয়ে। কিন্তু সূক্ষ্মভাৱে যদি আমি চাওঁ, আমি আজিও সকলো মানুহেই ভগৱানক বিচাৰে, মুখেৰে উচ্চাৰণ কৰোঁ। কিন্তু ভগৱানে থকা মন্দিৰবোৰত আমি গৈ এইটো নোখোজোঁ যে ভগৱান মোক দুখ দিয়ক, অশান্তি দিয়ক, পাপ দিয়ক, ডকাইত কৰিবলৈ শক্তি দিয়ক। এই শব্দবিলাক উচ্চাৰণ কৰি আমি ভগৱানৰ ওচৰত নাযাওঁ। যেতিয়া এই দুখ, অশান্তি, পাপ, ভ্ৰষ্টাচাৰে আমি টিকিব নোৱাৰা হৈ পৰোঁ, জীৱন অসাৰ হৈ যায়, তেতিয়া জীৱনটোক আমি সাৰ্থক কৰিবৰ কাৰণে সেই মন্দিৰত গৈ ভগৱানক বিচাৰোঁ যে প্ৰভু মোক ক্ষমা কৰক, মোক দয়া, পবিত্ৰতা, সুখ শান্তি দিয়ক, মোক শক্তি দিয়ক। তাৰ মানে এইটোকে নুবুজায় নেকি যে ভগৱান পজিটিভ, সকাৰাত্মক শক্তিৰহে ভাণ্ডাৰ, নেগেটিভ নকাৰাত্মক শক্তিৰ ভাণ্ডাৰ নহয়। আমি যেতিয়াই চোৰ, ডকাইত, বদমাছ কাম কৰিবলৈ আমি ইচ্ছা কৰোঁ, তেতিয়া সেইখিনিক প্ৰশিক্ষণ ল'বৰ কাৰণে আমি এজন বেয়া মানুহৰ ওচৰত, সেইখিনিৰ পাৰ্গত মানুহৰ ওচৰত গৈ আমি শিক্ষা লওঁ। আৰু সেইখিনিৰে আমি সমাজত অশান্তিৰ সৃষ্টি কৰিবৰ কাৰণে ব্যৱহাৰ কৰোঁ। কিন্তু সুখ শান্তি, আনন্দ, দয়া, প্ৰেম সেইবিলাক অশান্তি পৰিৱেশৰ পৰা নাপাওঁ। যেতিয়া নিজৰ লগতেই, সমাজৰ লগতেই পৃথিৱীত যেতিয়া অশান্তিৰ সৃষ্টি হয়, তেতিয়া ভগৱানক আমি নজনাকৈয়ে চিঞৰি চিঞৰি মাতিব বিচাৰোঁ যে প্ৰভু তুমি আহা, আমাক উদ্ধাৰ কৰা। তেনেহ'লে বিজ্ঞান ক'ত আৰু সেই চাইলেঞ্চৰ ভগৱান ক'ত? নিৰাকাৰ ভগৱান ক'ত? ভগৱান আছে, সেইকাৰণে ভগৱান শব্দটো। ভগৱান সদায় সুখ শান্তি, আনন্দ, দয়া, ক্ষমাৰ সাগৰ হয়। দুখ, অশান্তি, পাপৰ সাগৰ ভগৱান নহয়। আৰু সেই পৰমপিতা পৰমাত্মা ভগৱানৰেই সন্তান আমি, এই শৰীৰটোক চলাওঁতা শক্তি আত্মা। আমি পাহৰি গৈছোঁ। আমি পাহৰি পাহৰি একেবাৰে নিজকেই পাহৰাই পেলাব বিচাৰিছোঁ এইখন দুনিয়াৰ অশান্তিৰ পৰিৱেশৰ মাজত। বিজ্ঞানৰ গৰ্ভত আমি নিজকে বিলীন কৰিব বিচাৰিছোঁ। কিন্তু কৰিবলৈ গ'লেও মন বুদ্ধি আমি নাস্তিকতাৰ ফালে গ'লেও, কিন্তু সাত্বিকতাই পৃথিৱী পৰিৱৰ্তনৰ বেলাত কেতিয়াও ভগৱানে আমাক এই জুইৰ মাজলৈ ঠেলি দিয়াটো সম্ভৱ নহয়। সেইকাৰণেই পৰমপিতা পৰমাত্মা কলিৰ অন্তিম সময় ফালে সৃষ্টিত যেতিয়া দুখ, অশান্তি, পাপ, অত্যাচাৰ, পাপাচাৰ, ভ্ৰষ্টাচাৰে ভৰি পৰে, তেতিয়া তেওঁ স্বয়ং পৰম ধামৰ পৰা আহি সকলো মনুষ্য আত্মাক গীতাৰ জ্ঞান পুনৰ সোঁৱৰাই দি আমাক এই নৰকৰ পৰা আমাক উদ্ধাৰ কৰি
স্বৰ্গৰ মালিক বনায়। গীতাতেই লিখা আছে, গীতাৰ মহাবাক্য পালন কৰি ভগৱান আহিছে। সেইকাৰণে ভগৱানৰ অন্য এটা নাম স্বয়ম্ভু। স্বয়ং তেওঁ নিজেই দিব্য অৱতৰণ কৰি নিজৰ লগতে আমি মনুষ্য আত্মাৰ পৰিচয় দি পিতা পুত্ৰৰ সম্বন্ধ ৰাখি আমাক দুখৰ পৰা উদ্ধাৰ কৰিয়ে থাকে এই ৰাজযোগ জ্ঞানৰ দ্বাৰা। কিন্তু আমি কিয় পাহৰি গ'লোঁ? আমি আজি ধৰ্ম ধৰ্ম বুলি কৈ থাকি থাকি আমি অধৰ্মৰ ফালে শেষ হৈ গৈছোঁ। অধৰ্মই আমাক গ্ৰাস কৰি পেলালে। তথাপিও আমি ধৰ্ম বুলি কৈ আছোঁ। আমাৰ গুৰুৱে দিয়া নীতি বাক্য আমি পালন কৰিবই লাগিব। কিন্তু আমি নাজানো নেকি যে সৃষ্টি পৰিৱৰ্তনশীল, সময় কাকো ৰৈ নাথাকে। আজিৰ পৰা 10 বছৰ আগলৈকে যদি আমি চাওঁ, আমাৰ মানৱ সমাজ, ঘৰ পৰিৱেশ, গাঁওখনৰ অৱস্থা কেনে আছিল? আজি শিক্ষিত হ'লেই যে ডেভেলপ ঘৰ দুৱাৰ উন্নত হ'লেই, টকা পইচা ঘৰে ঘৰে জনে জনে পালেই যে উন্নত, সেইটো নহয়। সেই উন্নত কেৱল বিনাশৰ কাৰণেহে অহংকাৰ কৰিবলৈ দিয়া হৈছে। কিন্তু আমি যে শ্ৰেষ্ঠ মানুহ, মহান আত্মা, আমি যে মানৱ দৰদী, মানৱীয় গুণবিলাকেৰে আমি নিজক সজাই থাকোঁ, আমি কাকো হিংসা কুৎসা ৰচনা নকৰোঁ, এই জ্ঞানবিলাক আমাৰ শেষ হৈ গ'ল। সেইবিলাকক আমি আজি বিচাৰি হাহাকাৰ কৰিবলগীয়া অৱস্থা হৈছোঁ, বহু টকা পইচা অধিক সম্পত্তিৰ মালিক হোৱাৰ পিছতো। সেইখিনি গুণ আমাক কোনে দিব? আমিতো বিজ্ঞানৰ সাধনেৰে আগবাঢ়ি গৈছিলোঁ, কিন্তু বিজ্ঞানে আমাক আজি সুখৰ লগতেই দুখৰ বস্তা আমাক পুনৰ ঘূৰাই দিয়া হৈছে। এতিয়া দুখৰ ভাণ্ডাৰেৰে আমি জীয়াই থকাটো সম্ভৱ নহয়। সেইকাৰণেই আমি আজি আকৌ ভগৱান আছে, ভগৱানক বিচাৰি গছ গছনি নদী পৰ্বত পাহাৰ চলাত কৰিও ৰক্ষা নোপোৱা হৈছে। কিন্তু এইটো কথাও আমি জানিব লাগে, ভগৱান মোৰ অন্তৰৰ পৰাই বিচাৰিলেই সহজভাৱে উপলব্ধ হয়। কাৰণ ভগৱানক পাবৰ কাৰণে ইমান কঠিন পৰিশ্ৰম কৰাৰ কোনো প্ৰয়োজন নহয়। আমি নিজক চিনি পাই লওক, মই কোন হয়, মই ক'ৰ পৰা আহিছিলোঁ, এই শৰীৰটোৰ দ্বাৰাই মই কি কৰিব লাগে, কি কৰি আছোঁ, মই কাক ভগৱান বুলি কৈ আছোঁ, মোৰ দুখৰ সময়ত ভগৱানক মই কিয় মাতিছোঁ, কিন্তু সেই ভগৱান মোৰ লগত কি সম্বন্ধ হয় আমি তাক জানিলোঁ। সত্য যুগ, ত্ৰেতা যুগ, দ্বাপৰ যুগ, কলি যুগ, 4 যুগৰ বিষয়ে জানিলোঁ। সহজভাৱেই আমি এই দুখৰ মাজতেই আমি সুখৰ জীৱন সহজভাৱেই প্ৰাপ্ত হয়। মঠ মন্দিৰ টকা পইচা দান দক্ষিণা দিয়াৰ কোনো প্ৰয়োজন নহয়। অধিক জানিবৰ কাৰণে আপোনালোকে সকলোৱে নিস্বাৰ্থ এটা অনুষ্ঠান প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়লৈ আহি ৰাজযোগ জ্ঞানৰ বিষয়ে আপোনালোকে জানিবলৈ চেষ্টা কৰক। তেতিয়াই এই কলি যুগৰ অন্তিম সময়তো পাঁচ তত্ত্ব অশান্ত হোৱাৰ মাজতো আমি শান্তিৰ অনুভৱ কৰিব পাৰিম। এতিয়া নহ'লে আৰু কেতিয়াও নহয়।